এইটো কি ষ্টাইল বহা তোমাৰ? হা, এইটো কি ষ্টাইল? ভেকুলী নিচিনা। হা, তুমি ভেকুলী নেকি? আজি তুমি ভেকুলী হ'লা? ছাদৰ ওপৰত আহিছোঁ পানী চাবলৈ। টেংকি পূৰা খালী, মানে চাব লাগে এবাৰ আহি আৰু 2-3 দিন মূৰে মূৰে টেংকি ফুল কৰোঁ। এডাল ঘূৰাব লাগে। এইফালে মানুহে ঘৰ বনাই আছে, পূৰা মিস্ত্ৰী লাগি আছে। পৰোঁ বুলি ভয়ো লাগে। এনেকুৱা চিৰিত মই 2 দিন পৰিছোঁ বাৰু। ওপৰলৈ চাই থাকোঁতে তলতে পৰি যাওঁ মই। এনেকুৱা মানে খোজকাঢ়ি গৈ থাকোঁতে ৰাস্তাত পৰি যোৱা মানুহ মই। এতিয়া গৈ পানীৰ চুইচটো দি লওঁ। আমাৰ জিমি বেটি ইয়াতো শুই থাকে আৰু তলতো শুই থাকে, মানে য'ত যেনেকৈ সুবিধা পায়। আৰু এতিয়া ভিতৰ সোমাই আছে তাই মাকৰ লগত। চুইচটো দি পেলাই বাহিৰত ৰৈ থাকোঁ, মানে ভিতৰৰ পৰা আহোঁতে আহোঁতে বহুত সময় যায় আৰু বহুত পানী পৰি যায়, সেইকাৰণে বাহিৰতে বহিয়ে থাকোঁ। ইয়াতে চুইচটো অফ কৰি দিলোঁ পটাপট। কিয় ৰৈ থাকোঁ জানেনে? এইয়া চাওক, একদম ইমান পানী পৰি যায় ভিতৰত থাকিলে আহোঁতে আহোঁতে, সেইকাৰণে বাহিৰত বহি থাকোঁ। মাছৰ মাথা দি মুড়ি ঘণ্টা খাই ভাল লাগে, আৰু লাও দিও ভাল লাগে। যিহেতু লাও নাই, আজি এয়া বন্ধাকবি কাটি লৈছোঁ, মাছৰ মাথাৰেদি বনাম মুড়ি ঘণ্টা। মানে একদম পানী নিদিয়াকৈ গাখীৰৰ চাহ পেলাই দিব বেয়া লাগে ন। বেছিকৈ বনাইছিলোঁ আৰু এতিয়া গৰম কৰি তাকে। আৰু এয়া ভাতৰ মাজতে কালিৰে চব্জি আছিলে, গৰম গৰম ভাতৰ মাজত চব্জিৰ বাতিটো বহাই থৈছোঁ। আৰু মোৰ এনেকুৱা ঠাণ্ডা লাগিছে কি ক'ম আৰু, মানে এনেকুৱা মন গৈছে যেন লেপৰ তলত সোমাই থাকোঁ। কি কৰিম, কাম আছে।